Hello, good evening. আজি বনাম মই এটা নতুন ধৰণৰ লাউ পাতেৰে মই এটা ৰেচিপি বনাম। লাউ পাতৰ মেশ লাউ পাত বুলি ক'ব পাৰি। লাউ পাতটো কাটি কুটি ধুই ৰেডি কৰি থৈছোঁ। লাউ পাতৰ মেশ লাউ পাত বুলি ক'ব পাৰে। গতিকে মই এই লাউ পাতখিনি ধুই বাছি ৰেডি কৰি থৈছিলোঁ। এতিয়া মই ইয়াতে দি দিম নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া। এইখিনি লগত দিছোঁ আৰু লগত দিম মাছ দি দিম। এক পিচ মাছ দি দিম। বৰফ হৈ আছে দেই, গুচাব নোৱাৰি। কাইট কম থকাটো দিলোঁ আৰু ইয়াতে দি দিলোঁ নিমখ অকণো দি দিলোঁ আৰু লগত তেল দিলোঁ আৰু আদাটো মই কেঁচা দিম, পিছত দিম হা। গতিকে এইখিনি মই অভেনত বেক কৰি লওঁ। ফাৰ্ষ্টতে এনেকৈ বেক কৰি ল'ম। গতিকে 1 মিনিট এটা থাল লৈ লওঁ। এইখিনি মই থালত উঠাই লওঁ, এটা থালত, যিটো অভেনত দিব লাগিব। গতিকে মই এটা দি ঢাকি দিলেও হৈ যায়। পাত দি মই ঢাকি দিলোঁ। অভেনত মানে দিয়াৰ লগে লগে এইটো কমি যাব। গতিকে এনেকৈ দি দিলোঁ, দি বেক কৰি আনো আগতে। 5 মিনিটৰ কাৰণে দিলোঁ। মুভ হৈ আছে, হৈ থাকক। বেক হৈ গৈছে, গৈছে। গেছৰ ভিতৰত কেনেকুৱা হৈছে মাছখিনি। এয়া মাছটো একদম বগা, যিহেতু মছলা দিয়া নাই, সিজি গৈছে। ইয়াৰ পিঁয়াজ নহৰু চব সিজি গৈছে। গতিকে এতিয়া মিক্সিত মাৰি দিম আৰু হৈ যাব শাকৰ পিটিকা মাছৰ লগত। অলপ ঠাণ্ডা কৰি লওঁ, তাৰপিছত কাইটখিনি বাছি মিক্সিত দি দিম আৰু হৈ যাব। মাছৰ কাইটখিনি বাছি পেলাইছোঁ, বাছি পেলাই ঠাণ্ডা কৰিছোঁ। এতিয়া মিক্সিৰ বাটিত দি দিম। অলপ কাটি পেলাই মিক্সিটো অলপ আচান পাব। 2 ভাগ কৰি দি আছোঁ, মিক্সিত যাতে প্ৰব্লেম নহয় ঘুটিবলৈ। নিমখ তেল চব দিয়া হ'ল। এতিয়া খালি আদা দিম, লগতে আদা দিম। দিয়া আদা অকণ দি দিলোঁ, দি এতিয়া মিক্সিত মাৰি আনো আৰু এয়া পেষ্ট কৰা হৈ গ'ল। মোৰ পিটিকা হৈ গ'ল লাউ শাকৰ লগত। লাউ শাকৰ পাতৰ শাকৰ পিটিকাৰ লগত, মাছৰ লগত এতিয়া এইখিনি আজৰি পেলাই পেলাওঁ। এইটো হ'লে টেষ্টি খানা। এইটো হ'ল ৰঙালাওৰ পাতৰ পিটিকা মাছৰ সৈতে। গতিকে থেংক ইউ। মোৰ ৰেডি, খাওঁগৈ, ভোক লাগিছে।